নমস্কাৰ নিউজ নাও ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁ হওক কি আছে আজি আমাৰ সংবাদ আগন্তুক ৰাজ্যসভাত অসম গণ পৰিষদৰ হৈ তথা মিত্ৰজোঁট প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে উজনি অসমৰ পৰা প্ৰাৰ্থিত্ব প্ৰয়াসী সৌৰভ পানবৰা নিউজ নাওৰ এক ৰিপৰ্ট আগন্তুক ৰাজ্যসভাত অসম গণ পৰিষদৰ হৈ তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে প্ৰতিনিধিত্ব কৰিবৰ বাবে উজনি অসমৰ পৰা প্ৰাৰ্থিত্ব প্ৰয়াসী সৌৰভ পানবৰা যোৰহাটবাসী সমৰ্থিত আঞ্চলিকতাবাদী সৎগামী জাতীয়তাবাদী নেতা অসম গণ পৰিষদৰ দুৰ্যোগৰ সময়ত যোৰহাট জিলাত দলটো ধৰি ৰখা যোৰহাট জিলা সমিতিৰ বৰ্তমান অগপ সভাপতি অসম আন্দোলনৰ যোৰহাট জিলাৰ অন্যতম গুৰি ধৰোতা প্ৰাক্তন ছাত্ৰ নেতা বিশিষ্ট ক্ৰীড়া সংগঠক সামাজিক ৰাজনৈতিক ক্ষেত্ৰত সৰ্বৰাহী ব্যক্তি সৌৰভ পানবৰাই ৰাজ্যক সেৱা কৰাৰ মনোভাৱেৰে মত প্ৰকাশ কৰে এনেদৰে আপুনি প্ৰশ্নটো কৰিলে যে আচলতে 19 জুন তাৰিখে অসমৰ খালী হোৱা ৰাজ্যসভাৰ আসনৰ কাৰণে পুনৰ নিৰ্বাচন হ'ব আৰু এই নিৰ্বাচনৰ ক্ষেত্ৰত যোৰহাটৰ ৰাইজে মোক মোৰ ফলোৱাৰ্ছ দলীয় সদস্য বা যোৰহাটৰ শুভাকাংক্ষীয়ে মোক এবাৰ ৰাজ্যসভালৈ যাবলৈ কৈছে ইয়াৰ অৰ্থটো হ'ল যে মই অসম আন্দোলনৰ পৰা ছাত্ৰ সন্থাৰ দায়িত্ব লোৱাৰ পাছত অসম গণ পৰিষদত যোগদান কৰিলোঁ অসম গণ পৰিষদৰ যোগদান কৰিয়ে ধাৰাবাহিকভাৱে যোৰহাট জিলাখনৰ মই নেতৃত্ব বহন কৰি আহিছোঁ ভালৰ দিনতো লৈছোঁ আমাৰ দুৰ্যোগৰ সময়তো নেতৃত্ব লৈছোঁ লৈ থাকি ৰাইজে দেখিছে যে প্ৰকৃততে এজন ৰাজ্যসভাৰ সাংসদৰ কাৰণে মোক যোগ্য বুলি বিবেচনা কৰিছে বিশেষকৈ যোৰহাটৰ নিচিনা এখন জিলাই আৰু মই ভাবোঁ যে এই ক্ষেত্ৰত আমাৰ মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়া সন্মানীয় কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া এই দুয়োগৰাকীৰ ওপৰত নিৰ্ভৰ কৰিব লগতে দলীয় নেতৃত্বৰ ওপৰত কিন্তু মই ভাবোঁ যে ৰাইজে কৈছে যে যোৰহাটৰ আমাৰ দলীয় বিষয়ববীয়াসকলে কৈছে যে দিয়াকে দি কিয় থাকিব লাগে নতুন প্ৰজন্মৰ নতুন মানুহকো এই সুবিধা দিব লাগে আৰু সেইকাৰণে মোক বিচাৰিবলৈ কৈছে মই বিচাৰিছোঁ যিহেতু আপুনি অসম আন্দোলনৰ লগত সক্ৰিয়ভাৱে জড়িত আৰু তেতিয়াৰ পৰা বৰ্তমানলৈকে আমিও দেখিছোঁ ৰাইজৰ হৈ নিষ্ঠা সহকাৰে ৰাজ্যৰ জনসাধাৰণৰ সেৱা কৰি আহিছে গতিকে এই ক্ষেত্ৰত আপুনি অনাগত দিনত কেনেধৰণে আপোনাৰ কাম কাজখিনি আগুৱাই নিব আৰু এই যদি সাংসদ হিচাপে আপুনি মনোনীত হয় তেতিয়াহ'লে কেনেধৰণে এই কামখিনি আগুৱাই নিম বুলি আপুনি বৰ্তমান পৰিকল্পনা কৰিছে হয় মই এটা কথা আপুনি ভাল প্ৰশ্ন কথা কৈছে যে ৰাজহুৱা কাম বহুত কৰিলোঁ ক্ৰীড়া সংগঠক হিচাপেও যোৰহাটত এটা নাম আছে কিন্তু আমি কাৰোবাক কিবা এটা কাম কৰা আজি ক'ৰবাত এটা ৰাস্তা পদূলি বেয়া সেই ৰাস্তা পদূলিটো ভাল হ'ব লাগে বুলি জানো কিন্তু মই আকৌ বেলেগক ক'ব লাগে বেলেগে কৰিলেও কৰে নকৰিলেও নকৰে এনেকুৱা সমস্যা হৈছে আমাৰ এতিয়া মালুৱালিটোকে চাওক মালুৱালি ৰাস্তাটোৰ আজি অৱস্থা কেনেকুৱা আজি এতিয়া মোৰ ইচ্ছা আছে বহুতে প্ৰশ্ন কৰে যে আপুনি এজন যোৰহাটৰ নেতৃত্বস্থানীয় মানুহে আপোনাৰ নিজৰ অহা ৰাস্তাটোকে ভাল কৰিব পৰা নাই এনেকুৱাও কিছুমান কয় কিন্তু মই সেইটো কাৰণে ভাবিছোঁ যে এইবাৰ নিজে কিবা এটা হৈ মোৰ যিখিনি সপোন আছিলে সেই সপোনখিনি বাস্তৱত ৰূপায়িবৰ কাৰণে চেষ্টা কৰিম প্ৰথম কথা হ'ল যে অসমৰ বানপানী সমস্যা যিটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে আমাৰ বহুতে কৈ আজিলৈকে ৰাষ্ট্ৰীয় সমস্যা হিচাপে কৰিব পৰা নাই মই যদি ৰাজ্যসভাৰ সাংসদ হিচাপে প্ৰাৰ্থিত্ব পাওঁ দলে দিয়ে যদিহে মই জিকোঁ তাততো নিৰ্বাচন হ'ব যদি জিকোঁ মই কিন্তু প্ৰথম মোৰ সমস্যা হ'ব যে অসমৰ বানপানীৰ সমস্যাটোক স্থায়ী সমাধান কৰা আৰু লগতে নিবনুৱা যি ভয়ংকৰ নিবনুৱা সমস্যা হৈছে সেই নিবনুৱা চৰকাৰী চাকৰিটো কৰি আমাৰ এগ্ৰিকালচাৰ ছেক্টৰ মাননীয় বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে কৃষিমন্ত্ৰীগৰাকীৰ প্ৰচেষ্টাত অসমৰ কিন্তু এগ্ৰিকালচাৰ ছেক্টৰটোত কিন্তু যুৱকসকল আত্মনিয়োগ কৰিছে অসমৰ পৰা নেমু আদি আৰু মই এই আপাহতে আপোনালোকক কথা এটা কৈ থৈছোঁ যে মই কৃষক উৎপাদক গোটৰ এজন অন্যতম সৈনিক বুলি ধৰিব পাৰে মোৰ এটা APC আছে তাৰ এজন বিৰোধী আমি এতিয়া কিং চিলি যিটো আমি ভোট জলকীয়া বুলি কওঁ সেই ভোট জলকীয়াটো ভাৰতবৰ্ষ বা বাহিৰলৈ আমাৰ যোৰহাট জিলাৰ পৰাই পঠিয়াইছে বহুতে খেতি কৰিছে যুৱকসকলক খেতিৰ প্ৰতি আগ্ৰহী কৰি ল'ব লাগিব তৃণমূল পৰ্যায়ৰ পৰা আপুনি সমাজৰ প্ৰতিটো স্তৰত প্ৰতিটো দিশতে সৰ্বাংগীন উন্নতিৰ বাবে আপুনি পদক্ষেপ গ্ৰহণ কৰিম আৰু আজি যেনেকৈ সৌৰভ পানবৰা হিচাপে যোৰহাটে দেখিছে
ৰাজ্যসভাৰ সাংসদ হৈ থাকিলেও তেনেকৈয়ে পাব বুলি মই প্ৰতিশ্ৰুতি দিলোঁ।